নমস্কাৰ বি ব্লগৰ পৰা আজি আপোনালোকক এটা সৰু এটি দৃশ্য এটা ভিডিঅ'টি আপোনালোকক লৈ আনিছিলোঁ। আমাৰ দকমুকা ৱেষ্টাৰ্ণ ৰেঞ্জ আণ্ডাৰৰ পৰা গাঁৱে গাঁৱে স্কুলে গছখিনি ডিষ্ট্ৰিবিউট কৰা হৈছে। এক পেৰ মা কে নাম সেই নামৰ পৰা সেই প্ৰাইমেৰী এডুকেশ্যনৰ প্ৰায়ভাগৰ জেগাত গছ গছনি সেই নামৰ পৰা বিলোৱা দিয়া হৈছে। গতিকে এক পেৰ এক মা কে নাম বুলি সেই কথালৈ আমি হাওৰাঘাট চাববিধৰ পৰাও এয়া দকমুখা আণ্ডাৰত চাববিধ হাওৰাঘাটৰ তেওঁলোকেও এই গছজোপা উঠাই লৈ আনি গৈ আছে। গতিকে এই গছজোপাৰ কেইটা লৈখিনি হাওৰাঘাট প্ৰাইমাৰী এডুকেশ্যনত গোটাই দিয়া হ'ব। গতিকে ইহঁতে সেই গছকেইটা স্কুলে ঘৰে ঘৰে ৰুবলৈ কাৰণে এই ধুনীয়া গছটি হাওৰাঘাটৰ চাববিধৰ পৰা আমি এয়া নিবলৈ আহিলোঁ। আৰু এই হাওৰাঘাটৰ দকমুকা ৱেষ্টাৰ্ণ আণ্ডাৰৰ পৰা আমি শ্ৰীধমপুৰ নাৰ্চাৰীৰ পৰা আমি গছজোপাকেইটা উঠাই লৈ কিনি আমি হাওৰাঘাট প্ৰাইমাৰী এডুকেশ্যন চেণ্টাৰত আমি গতাই দিয়া হ'ব। আৰু এইয়া আপোনালোকক এই ভিডিঅ'টি লৈ আনিছোঁ। গতিকে আপোনালোকে চাই থাকক। আৰু আপোনালোকে চাই থকা যিকেইটা আছিলে ফলোৱাৰ্ছ বঢ়াব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰা নাই যদি ভিডিঅ'টো চাই থাকিব পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব নাপাহৰাকৈ। গতিকে ভিডিঅ'টি আপোনালোকে চাই গৈ থাকক। এয়া মই ভিডিঅ'টি আপোনালোকক দেখাই গৈ আছোঁ। নমস্কাৰ, চাই থাকক। Nanti oi pilih nih tuh. Ini kok tak gelar kalau menggambar gitu.